নমস্কাৰ মই যতীন্দ্ৰনাথ কৃষ্ণদাস আজি আমি পুনৰবাৰ উপস্থিত হৈছোঁ ব্যক্তিত্বৰ চিনাকি অনুষ্ঠানত আজি মোৰ সৈতে এগৰাকী বিশেষ অতিথি ছাত্ৰ সন্থাৰ বিষয়ববীয়াৰ লগতে আমাৰ আছুৰ যি বিশেষ এক ছাত্ৰ সংগঠন সেই ছাত্ৰ সংগঠনৰ পৰা ওলাই আহি সংবাদ জগতৰ পৰা বৰ্তমান সময়ত ৰাজনীতিত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰা এগৰাকী বিশেষ ব্যক্তি সমাজৰ বিভিন্ন ক্ষেত্ৰত সামাজিক উন্নয়নৰ ক্ষেত্ৰত তেখেতে কাম কৰি আহিছে আৰু সমাজৰ সমস্যাসমূহৰ ওপৰত বলিষ্ঠভাৱে তেখেতে মাত মাতি আহিছিল আৰু আজি ব্যক্তিত্বৰ চিনাকি অনুষ্ঠানত তেখেতৰ সৈতে চিনাকি কৰিবলৈ মই যতীন্দ্ৰনাথ কৃষ্ণ দাসে আগবাঢ়িছোঁ আগতে জনাও যে আপোনালোকো হ'ব পাৰে ব্যক্তিত্বৰ চিনাকি অনুষ্ঠানৰ অতিথি জেএনকেডি নিউজৰ মজিয়াত বহি আপুনিও দিব পাৰে আপোনাৰ ব্যক্তিত্বৰ প্ৰকাশৰ আভা আহক আমি আজি আমাৰ অতিথিৰ সৈতে চিনাকি হৈছোঁ স্বাগতম জনাইছোঁ আমাৰ জেএনকেডি নিউজৰ বিশেষ অনুষ্ঠান ব্যক্তিত্বৰ চিনাকিলৈ আপোনাকো স্বাগতম জনাইছোঁ আজি জেএনকেডি নিউজলৈ মোক বিশেষভাৱে আপুনি আমন্ত্ৰণ জনোৱাৰ বাবে মই পুনৰবাৰ আপোনাক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আমি যিহেতু অনুষ্ঠানটো প্ৰথমতে চাহ চিনাকিৰে আমি আৰম্ভ কৰোঁ গতিকে আপোনাৰ পৰিচয়টো যদি আপুনি নিজে দিয়ে দৰ্শকৰ কাৰণে বুজিবলৈ বৰ সহজ হ'ব হয় নিশ্চয় মোৰ নাম কণেশ্বৰ ডেকা মোৰ দেউতাৰ নাম প্ৰয়াত বেনাৰাম ডেকা গাঁও চেঙাপথাৰ থানা কলাইগাঁও আৰু জিলা ওদালগুৰি বিধানসভা সমষ্টি বৰ্তমান টংলা বিধানসভা সমষ্টি ইমানে আমাৰ জীৱনৰ যাত্ৰা শৈশৱ কালৰে পৰাই আমাৰ প্ৰাথমিক ভেটি নিৰ্মাণ হয় আৰু শৈশৱৰ প্ৰাথমিক শিক্ষা ব্যৱস্থাই আমাৰ জীৱনক সুন্দৰকৈ আগবঢ়ায় তাতকৈ বিশেষ ভূমিকা পালন কৰে আমাৰ পৰিয়ালত থকা পিতৃ মাতৃৰ লগতে বয়োজ্যেষ্ঠ শ্ৰেষ্ঠজন আপোনাৰ সেই শৈশৱৰ স্মৃতিত এনেধৰণৰ কিবা এটা ঘটনা যিটোৱে আপোনাক আগবাঢ়ি আহিবৰ কাৰণে অনুপ্ৰাণিত কৰিছে প্ৰথম কথা মোৰ মা দেউতা আজি যদিও নাই তেওঁলোক স্বৰ্গগামী হৈছে অতি দৰিদ্ৰ পৰিয়াল আমাৰ পৰিয়ালটো আৰু মই 4 নম্বৰ সন্তান আছিলোঁ কিন্তু ঘৰখনত মানে আমি যেতিয়া স্কুললৈ প্ৰথম প্ৰাথমিক বিদ্যালয়লৈ আমি ওলাই আহিব লাগে অন্যান্য ল'ৰা ছোৱালী বা মোৰ লগৰখিনি যেনেকৈ আহিছিল মই তেনেকুৱা ধৰণে আচলতে শিক্ষা গ্ৰহণ কৰিব পৰা নাছিলোঁ আৰ্থিক দৈন্যতাৰ কাৰণে মা দেউতাই যদিও খেতি মাটি আছিল কিন্তু মানে বিভিন্ন অসুবিধা আহি যায় 4জনকৈ ল'ৰা আমাক পঢ়া শুনাৰ খৰচ সময়মতে দিব পৰা নাছিলে আৰু যাৰ কাৰণে মানে হয়তো হাজিৰাও কৰিব লগা হৈছিল দেউতাই জানক শৈশৱত যি ধৰণে স্কুলত আহিব লাগিছিল তেনেকুৱা ধৰণে মই পঢ়া নাছিলোঁ হয়তো কাৰোবাৰ পৰা এখন ভাঙি থকা যি ফলি বা কাৰোবাৰ পৰা পুৰণা কিতাপ আনি আমি স্কুলত গৈছিলোঁ আৰু তেনেকৈ মই প্ৰাথমিক বিদ্যালয় আমি পাৰ কৰিছিলোঁ তাৰপিছত যেতিয়া মই পঞ্চম মানত মই স্কুলত পঢ়িছিলোঁ প্ৰায় 4 মাহ মোক নামভৰ্তি কৰাই দিব পৰা নাছিলে 4 মাহ ইতিপূৰ্বে ক্লাছ আৰম্ভ হৈ গৈছিলে পঞ্চম মানত যিজন মোৰ প্ৰধান শিক্ষক গুৰু আছিলে তেওঁ আমাৰ পৰিয়ালৰ লগত মানে ভাল আছিলে অকণমান আৰু ছাৰে গৈ মোক দেখিলে আৰু দেখি ধূলি দি অলপ খেলি মেলি আছিলোঁ তেতিয়া ছাৰে মোক মানে সুধিলে তুমি কি আছিলে তেতিয়া মই ক'লোঁ যে মই 4th শ্ৰেণী পাছ কৰিছিলোঁ কিন্তু মানে এডমিশ্যনটো কৰাই দিব নোৱাৰিলে তেখেতে মোক পিছদিনাই ভোলাবাৰী স্কুললৈ লৈ আহিল আৰু আজিও আছে ছাৰ এতিয়াও গোপাল চন্দ্ৰ বৰাদেৱ মই আজি এই মঞ্চৰ পৰা তেখেতক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু ছাৰৰ জৰিয়তে মই পুনৰ 5ম শ্ৰেণীত নামভৰ্তি কৰাই মই স্কুলীয়া জীৱন পুনৰ আৰম্ভ কৰিছিলোঁ এই যাত্ৰাটো নিশ্চয়কৈ এতিয়া আপোনাৰ কাৰণে খুবেই নষ্টালজিক আৰু হয়তো আপুনি কওঁতেই অলপমান আৱেগিক হৈ পৰিছে সেই মুহূৰ্তৰ কথা আমি সদায় কৈ থাকোঁ যে দৰিদ্ৰতাই কেতিয়াও শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত হেঙাৰ হ'ব নোৱাৰে আৰু তাৰেই এটা দৃষ্টান্ত আমাৰ অতিথি শ্ৰী কণেশ্বৰ ডেকা তাৰপিছত আপুনি প্ৰাথমিক পৰ্যায়ৰ পৰা আহি পেলাই আপুনি 5ম শ্ৰেণীত নামভৰ্তি কৰিলে আপোনাৰ শিক্ষকে নামভৰ্তি কৰাই দিলে তেখেতলৈ বিশেষ ধন্যবাদ যে তেখেতে তেনেকুৱা এটা সময়ত এখেতক নামভৰ্তি কৰাই দি কমচে শিক্ষা গ্ৰহণ কৰিবৰ কাৰণে এইটো সহায় কৰিলে তাৰপিছত আপোনাৰ শিক্ষাগত তাৰপিছত মই 94ত 94 চনত মই মেট্ৰিক পাছ কৰিছিলোঁ পাছ কৰি উঠাৰ পিছতো একেই মানে অৱস্থা হৈছিলে নামভৰ্তি তেতিয়া কলাগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয় আছিল তেতিয়া প্ৰায় 25-26 টকামানকৈ নামভৰ্তি পইচাটো আছিলে সেই পইচাখিনি কিন্তু মোৰ দিব পৰা নাছিল আৰু সেই সময়তে গঢ়ি উঠিছিল কলাগাঁও মহাবিদ্যালয় যিখন সেইখন ভেঞ্চাৰ কলেজ আছিলে আৰু তেতিয়া মানে ষ্টাফবিলাকে ল'ৰা ছোৱালীবিলাক বিচাৰি ফুৰে মেট্ৰিক পাছ কৰা কোনোবা থাকিল নেকি মোৰো ওচৰতে এজন মোৰ শিক্ষাগুৰু আছিলে নৱকুমাৰ শৰ্মা তেওঁ যাই মোৰ পাছ কৰা চাৰ্টিফিকেট মাৰ্কশ্বিট গোটেইখিনি নি তেওঁ কলাগাঁও মহাবিদ্যালয় মোৰ নামভৰ্তিৰ যিখিনি ব্যৱস্থা সেই ব্যৱস্থাখিনি কৰি দিয়া হ'ল আৰু মই প্ৰায় 3 মাহ পিছত নামভৰ্তি কৰাৰ 3 মাহ পিছত মোৰ যিটো ছাত্ৰ একতা সভাৰ যি নিৰ্বাচন হয় সাধাৰণ সম্পাদক পদৰ কাৰণে মই বিনা প্ৰতিদ্বন্দ্বিতাৰে সাধাৰণ সম্পাদক পদত মই জয়ী হৈছিলোঁ যে মোৰ ওচৰত আৰু কোনো মানে তেনেকুৱা কেণ্ডিডেট মানে প্ৰতিদ্বন্দ্বিতা নহ'লে আৰু ছাৰসকলেও মোক যথেষ্ট সহায় কৰিলে মহাবিদ্যালয়খনতো
প্ৰায় 174 আছিলে আমাৰ ষ্টুডেণ্ট সেই সময়তে 94ত আৰু শেষৰ ৰোল নম্বৰটো মোৰ আছিলে 174 ৰোল নম্বৰ মোৰ আছিল কাৰণ মই শেষত নাম ভৰ্তি কৰাইছিলোঁ সেইটো মোৰ এতিয়াও মনত আছে কিন্তু মানে কি চাই মই নাজানো 175 বা 174 ল'ৰা ছোৱালীৰ মাজত শিক্ষাগুৰুসকলে মোক চাই বা মোৰ যিখিনি লগ বন্ধু 2 মাহ বা 3 মাহ হৈছে মই ক্লাছ আৰম্ভ হোৱা তেতিয়া মোক সাধাৰণ সম্পাদক এখন ফেঞ্চাৰ কলেজৰ যি দায়িত্ব দিছিলে ছাত্ৰ সমাজৰ সেই দায়িত্বটো মই পালন কৰিবৰ কাৰণে সক্ষম হৈছোঁ বুলি মই আজিও অনুভৱ কৰোঁ ছাত্ৰ সমাজ আৰু কণেশ্বৰ ডেকা শিক্ষা ব্যৱস্থা আৰু সামাজিক দায়বদ্ধতা ছাত্ৰ সন্থাৰ মঞ্চত আচলতে বহু কথাই আমি শিকিব পাৰোঁ সেই মঞ্চখন সমাজ সেৱাৰে এখন মঞ্চ মই সেই অনুভৱটো যিদিনাই ছাত্ৰ একতা সভাৰ সম্পাদক হৈছিলোঁ তাৰ লগে লগে মোক কলাগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ পৰা ল'ৰা আহিছিলে কেইবাজনো আহি তেওঁলোকে মোক মাতি নি তেওঁলোকৰ যিখিনি আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যনিৰ্বাহক সদস্য মোক বনাই দিছিলে তাৰপিছতে বিভিন্ন ধৰণৰ কাৰ্যসূচী মই চালোঁ বিভিন্ন সমস্যাক লৈ কলাগাঁৱৰ যিখিনি লোকেল সমস্যা তাক লৈ কেতিয়াবা প্ৰতিবাদ হয় প্ৰতিবাদত আহিও অলপ ভাল লাগে যে এইবিলাক হয় আমিতো অকল পাঠ্যপুথি জ্ঞান লৈ থাকিলে নহ'ব বাহ্যিক জ্ঞানখিনিও আমি অকণমান ল'ব লাগিব সেই বছৰতে কিন্তু মোক কাৰ্যনিৰ্বাহকৰ পৰা ভাইচ প্ৰেচিডেণ্টৰ দায়িত্ব দিছিলে ছাত্ৰ সন্থাৰ মঞ্চটো সেইটো মোৰ কাৰণে এটা স্মৰণীয় বিষয় বুলি মই ক'ব লাগিব প্ৰায় 7 মাহমান মই আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যনিৰ্বাহক কৰি থকাৰ সময়ত মোক আঞ্চলিক ছাত্ৰ সন্থাৰে এখন কাৰ্যনিৰ্বাহক পাতি তেওঁলোকে মোক উপসভাপতিৰ দায়িত্ব দিছিলে আৰু উপসভাপতিৰ দায়িত্ব দিয়ে মোক ভাৰপ্ৰাপ্ত সভাপতিৰ দায়িত্ব দিছিলে মোৰ বন্ধু মুকুল ৰাজ শৰ্মাৰ নাম মই ধৰিব লাগিব মুকুল ৰাজ শৰ্মা তেওঁ ইউনিভাৰ্চিটিত পঢ়িব যোৱাৰ কাৰণে মোক সেই দায়িত্বটো অৰ্পণ কৰিছিলে আৰু ময়ো বৰ আন্তৰিকতাৰে ঘৰত যেহেতু আমাৰ কাম একো নাথাকে বিশেষকৈ গতিকে ৰাতিপুৱাতে ওলাই যাওঁ আৰু কলেজৰ কামখিনি অধ্যয়নৰ কামখিনি কৰোঁ তাৰ সমান্তৰালভাৱে ছাত্ৰ সন্থাৰ মঞ্চৰ যিখিনি কাম বহুত দৰিদ্ৰ পৰিয়াল আমি সেই সময়তো লগ পালোঁ কাৰোবাৰ থাকিবৰ কাৰণে ঘৰ নাই কোনোবাই দুবেলা দুমুঠি ভাত খাবৰ কাৰণে হয়তো চাউলৰ ব্যৱস্থা মানে অন্ন বস্ত্ৰ বাসস্থানৰ যিখিনি সমস্যা এই সমস্যাখিনি মই এই অধ্যয়নত অৱস্থাৰ পৰাই মোৰ মন মগজুত মই দেখি আহিছোঁ আৰু দেখিলোঁ যে আমি এইবিলাক অলপ প্ৰতিবাদে হওক বা খণ্ড উন্নয়ন বিষয়ৰ জৰিয়তে এইবিলাক সমস্যা আমি কিছু সমাধান কৰিব পাৰোঁ নেকি বহুত স্মাৰকপত্ৰ দিয়া হয় বিভিন্ন ধৰণৰ প্ৰতিবাদো আচলতে কৰা হৈছিল সেই সময়খিনিত কিন্তু সমস্যাবিলাক দেখিলোঁ যে সেই সমস্যাবিলাক তেনেকৈ সমস্যা হৈ থাকি যায় বিভাগীয়ভাৱে এই সমস্যাবিলাকক সমাধান কৰিবৰ কাৰণে কিবা বিকল্প ব্যৱস্থা আছে সেইটো চিন্তা কৰিয়েই মই ছাত্ৰ সন্থাৰ মঞ্চত 2008ত মই বিদায় লৈছিলোঁ কিন্তু মই সমান্তৰালভাৱে 2000 চনত মই দৈনিক জনমভূমি নামৰ বাতৰি কাকতখনত মই লিখা আৰম্ভ কৰিছিলোঁ মোৰো মন মগজুত অকণমান লাগি গ'ল যে আমি ইমান প্ৰতিবাদ কৰোঁ তথাপি কিন্তু বিভাগীয়ভাৱে কোনো ধৰণৰ ইয়াত সমাধানৰ কোনো আমি বিকল্প পথ দেখা নাছিলোঁ ভাবিলোঁ যে এইবাৰ বাতৰি কাকতৰ জৰিয়তে অকণমান লিখিলে কিজানি কাৰোবাৰ দৃষ্টিগোচৰ হয় সেইটো মই চিন্তা কৰিয়ে 2000 চনৰ পৰা ছাত্ৰ অৱস্থাৰ পৰা সংবাদ জগতলৈ মই ছাত্ৰ সন্থাও কৰি আছিলোঁ আৰু 2000 চনৰ পৰা মই দৈনিক জনমভূমি বাতৰি কাকতখনত 2005 বৰ্ষলৈকে মই 5 বছৰ বাতৰি কাকতখনত মই লিখিছিলোঁ আপুনি নিউজ লাইভ চেনেলৰ যোগেদিও আপুনি সংবাদ পঢ়ি মই যেহেতু ছাত্ৰ সন্থা কৰিয়ে আছিলোঁ 5 চনত মই পেপাৰখন এৰি দিলোঁ যে দেখিলোঁ আৰু ইমান লিখি থাকিলেও একো নহয় মই নিজেই মানে সেইখন এৰি দিয়া হ'ল দি 8 বৰ্ষত যেতিয়া নিউজ লাইভ অসমৰ প্ৰথমটো ছেটেলাইট নিউজ চেনেল 2008 বৰ্ষত লঞ্চ কৰা হ'ল তেতিয়া মই অফিচলৈ গৈ আমাৰ সেই সময় এডিটৰ ইন চিফ শ্ৰদ্ধাৰ অতনু ভূঞাদেৱ আৰু মই নাম ল'বই লাগিব এতিয়া পৰিচালন সম্পাদক শ্ৰদ্ধাৰ জাহিৰ হুছেইন মহাশয় তেওঁলোক দুজনে মোক লগ পাইছিলে আৰু সেইদিনাখনে মোক তেওঁলোকে কৈছে যে তুমি তেতিয়া অলপ ইলেক্ট্ৰনিক মিডিয়াৰ মাধ্যমবিলাক অকণমান বেলেগ এতিয়াতো বহুত উন্নত হৈছে মোবাইলেদি নিউজটো মাৰি পঠাই দিলেই হয়তো লগে লগে বাজি যায় তেতিয়া সেই সময়ত আমি কেছেট আনিব লাগে অফিচৰ পৰা বা এখন কেছেট কিনিলে তেতিয়া 45 টকামানকৈ পইচা লৈছিলে হেৰি কেছেট এখন চিডি কেছেট কিন্তু কেছেটখন আকৌ আমি পঠিয়াব লাগিলে কুৰিয়াত পঠালে 4-5 দিন লাগি যায় আমি আকৌ মটৰচাইকেলেৰে কলাগাঁৱৰ পৰা মই অফিচত দিব যাব লাগে কেতিয়াবা ৰাতি 8টা বজাতো আমি কেছেট দিবলৈ মই গুৱাহাটী গুচি যাওঁ প্ৰায় 11 বজা 12 বজাত আকৌ ৰাতি ঘূৰি আহোঁ বহুত কষ্ট হৈছিল কিন্তু 2000 চনৰ সেই সময়খিনিও এটা জটিল সময় বুলি মই ক'ব খুজিছোঁ কাৰণ আমি ওদালগুৰি জিলাত বিশেষকৈ জিলাবাসীয়ে আমি অৱগত যে উগ্ৰপন্থী সমস্যাটো প্ৰতিটো উগ্ৰপন্থী মানে সংগঠন অতি শক্তিশালীৰ ওপৰত তেওঁলোকে আত্মপ্ৰকাশ কৰি আছিলে য'ত হত্যা অপহৰণ লুণ্ঠন বিভিন্ন ধৰণৰ ইয়াত ঘটনা ঘটি আছিলে সেই সময়খিনিত ৰাতি হ'লে আপুনি অকলে যাব নোৱাৰে বন্দুক বাৰুদ লৈ মটৰচাইকেলত 2-3 জন ল'ৰা যেতিয়া সেই সময়ত বন্দুক লৈ ওলাই যায় আমাৰ সন্মুখেৰে কিন্তু মই অকলে এখন মটৰচাইকেলেৰে
এই ভাৰত ভূটান সীমান্ত অঞ্চলসমূহত কিন্তু ৰাতি 8 বজাতো মই ডিমাগুচি বা শুক্লাই নালাপাৰা এই অঞ্চলত মই ঘূৰিছিলোঁ। আপুনি যেতিয়া সংবাদ সংগ্ৰহ কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ সেনচিটিভ এৰিয়ালৈকে যায় নিশ্চয়কৈ প্ৰাণৰ ভাবুকি এটাও থাকে তেনে ক্ষেত্ৰত আপোনাৰ এনেকুৱা কিবা এটা ইনচিডেণ্ট আছে নেকি যে আপুনি মৃত্যুৰ মুখৰ পৰা উভতি আহিছে আৰু এতিয়া নৱজীৱন পাই কৰ্ণেশ্বৰ ডেকাৰ নতুন ৰূপত আগবাঢ়িছে বুলি ভাবে? এনেই মই এটা কথা আজিও ক'ব লাগিব যে ওদালগুৰি জিলাত কোনো ধৰণৰ মোক বেলেগ অন্য মোক ভাবুকি কোনো মানে প্ৰদান কৰা নাই, কিন্তু মই দুটা ইনচিডেণ্ট মোৰ হৈ গৈছিলে। এটা 2010 চনৰ ফেব্ৰুৱাৰী 2 তাৰিখ, হয়তো সমগ্ৰ অসমে জানে আৰু সংবাদ মাধ্যমৰ প্ৰতিটো চেনেল প্ৰতিখন বাতৰি কাকতেও সেইদিনাখনৰ কথাটো মনত আছে যে অকল একমাত্ৰ ময়ে নিউজ লাইভৰ এজন সংবাদকৰ্মী হিচাপে মই আছিলোঁ সেই স্পটত, যে সেনা আৰক্ষী আৰু উগ্ৰপন্থীৰ মাজত প্ৰায় 12 ঘণ্টা গুলীয়াগুলী চলিছিলে। কোনটো এৰিয়াত? সেইটো কলাইগাঁৱৰ ওচৰতে, সেইখিনি আমগুৰি বুলি কয়, আমগুৰিত। তাত এজন মই উগ্ৰপন্থীকেইজন নামকেইটা মই পিছত পাইছোঁ। বচা সিং বুলি এজন আছিলে, এই অঞ্চলৰ মানে কামাণ্ডেণ্ট আছিলে, আৰু এজন বিষ্ণুজ্যোতি ডেকা আছিলে, য'ত তেওঁলোকে আবেলি প্ৰায় 4 মান বজাতেই গুলীয়াগুলী আৰম্ভ হৈছিল। তাত এজন 7ম শ্ৰেণীৰ ছাত্ৰ লক্ষ্যজ্যোতি ডেকা, মোৰ মনত আছে এতিয়াও, সেই ছাত্ৰজন সেনাৰ গুলীত মানে নিহত হৈছিলে। আৰু গোটেই ৰাতিটো মানে ফেব্ৰুৱাৰী 2 তাৰিখ আছিল, তো ঠাণ্ডাও যথেষ্ট অকণমান আছিলে, গোটেই ৰাতিটো গুলীয়াগুলী চলিছিল। আৰু তাৰ ঠাইত মই অকলে কেমেৰাটো হাতত লৈ এচোপা বাঁহৰ তলত বহি মই গোটেই বাতৰিখিনি সংগ্ৰহ কৰি আছিলোঁ। সেইটো এটা মোৰ মানে জীৱনৰ এটা স্মৰণীয় সময় সংবাদ জগতৰ কাৰণে। আৰু এটা হৈছিলে মানে মোৰ বন্ধু টংলাৰ ৰিপৰ্টাৰ, তেওঁ এতিয়া প্ৰতিদিন কাকতত লিখে, নাৰায়ণ ডেকা, তেওঁ মানে হাতী নিউজ কৰিব আহিছিলোঁ। মই খুব শ্বৰ্টকৈ কৈছোঁ যিহেতু সময়বিলাক খুব তাকৰ। নিশ্চয়। হাতীৰ জাকটো আমি দেখা নাই, আমি বাগানৰ ভিতৰত সোমাই দিলোঁ, গামুৰি বাগান বুলি, ইয়াৰ পৰা অলপ ওচৰতে হয়। তাত আমি সোমাই গ'লোঁ মটৰচাইকেলেৰে। সোমাই যোৱাৰ পিছতেই এদিকে হাতীৰ জাকটোৱে আমাৰ ৰাস্তাটো বেৰি ধৰিলে। প্ৰায় 100 মিটাৰ দূৰত্বত হাতীৰ জাক আৰু আমি এটা ছাইডত ৰৈ গ'লোঁ, য'ত আমি ওলাই অহাৰ কোনো মানে আমাৰ ৰাস্তা নাই। আৰু অলপ ভয় লাগিল। মই যিহেতু প্ৰথম হাতীৰ জাকটো দেখিছোঁ, নাৰায়ণ ডেকা বন্ধুজনে তেওঁ মানে কেতিয়াবা দেখি থাকে দূৰৰ পৰা, কিন্তু ওচৰৰ পৰা তেনেকৈ পোৱা নাই। আৰু হাতীৰ জাকটো অকণমান আবেলি সময় হৈ আহিছে, বাগানৰ আমাৰ ছাইডে মানে আহি আছে। তাৰপিছত লগে লগে আমাৰ বন্ধু নাৰায়ণ ডেকাই বাগানৰ মেনেজাৰক ফোন কৰিলে, মোৰ কিন্তু ফোন নাম্বাৰো মোৰ লগত নাছিলে। তেওঁ লগে লগে আকৌ তেওঁলোকে বাগান যি ছিকিউৰিটি গাৰ্ড থাকে তেওঁলোকক পঠাই দি হাতী জাকটোক অকণমান খেদি পঠাইছে। তাৰপিছত আমি ওলাই আহিছোঁ। এই দুটা মোৰ মানে জীৱনৰ বাতৰি সংগ্ৰহ কৰিব আহোঁতে এটা মনত থকা কাহিনী। আৰু নিশ্চয়কৈ এয়া নিজৰ জীৱনৰ লগত সংপৃক্ত যিখিনি ঘটনা পৰিঘটনা, সেয়া আমাৰ জীৱনৰ যাত্ৰাপথত কেতিয়াবা অনুপ্ৰেৰণাৰ স্ৰোত হৈ ধৰা দিয়ে। আৰু বহুত ঘাত প্ৰতিঘাত সংঘাতৰ মাজত আজি আপুনি কৰ্ণেশ্বৰ ডেকা হিচাপে প্ৰতিষ্ঠিত হৈছে। ছাত্ৰ অৱস্থা আপুনি সংবাদ জগত, আৰু সংবাদ জগতৰ পৰা এতিয়া আপুনি ৰাজনীতিলৈ কিয়? আচ্ছা, মই ৰাজনীতিৰ জগতখনত আচলতে ভৰি দিব লগা নাছিল, কিন্তু মই দেশৰ বৰ্তমানৰ প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীদেৱৰ যিখিনি কৰ্মদক্ষতা, প্ৰথম তেওঁ 2014 চনত দায়িত্ব লোৱাৰ পিছত যি পাকিস্তানত যি উগ্ৰপন্থী আৰু আমাৰ ভাৰতীয় সেনাৰ মাজত গুলীয়া হৈছিল, সেই সময়তেই আমাৰ দেশৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীদেৱে যিটো চাৰ্জিকেল ষ্ট্ৰাইক বুলি কোৱা যায়, সেই পদ্ধতিৰে যেতিয়া পাকিস্তানত গৈ আমাৰ উগ্ৰপন্থী নিধন কৰি ভাৰতীয় সেনা পুনৰ উভতি আহিছে, সেইটো এটা মোৰ বহুত মানে পজিটিভ এটা থিংকিং আহি গৈছে। মই বোলো নাই, এনেকুৱা সুনেতৃত্বৰ হাতত দেশ সুৰক্ষিত হ'ব। লগে লগে আমাৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ যিখিনি কাম, আজি আপুনি জানি ভাল পাব যে সৰ্বভাৰতীয় পৰ্যায়ত প্ৰথম স্থানত অসমৰ মুখ্যমন্ত্ৰীৰ নাম আহিছে। কৰ্মপটুতাই হওক বা তেওঁৰ যিটো দক্ষতাৰে কাম কৰিছে, তেওঁ প্ৰথম স্থান লাভ কৰিবৰ কাৰণে সক্ষম হৈছে। গতিকে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ প্ৰতিও মই আকৃষ্ট হৈছোঁ। আৰু তেওঁ ওদালগুৰি হওক বা দৰঙতে হওক, এই অঞ্চলত সভা সমিতিত আহিলে মই অলপ কেমেৰাটোৰ কথা মই পাহৰি যাওঁ। মই আজিও আপোনাক কৈছোঁ, আৰু মই বহু জেগাতো এই কথাখিনি কৈছোঁ যে মই যি কেমেৰালৈ এজন সংবাদ আগবঢ়াই আছোঁ, মই এই কথাখিনি পাহৰি যাওঁ। মই তেওঁৰ কাষলৈ যাবৰ কাৰণে মই আন্তৰিকতাৰে মই বিচাৰোঁ। আৰু সেইকাৰণে মই আজি এবছৰ হোৱা নাই, প্ৰায় 10 মাহ চলি আছে, মই ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছোঁ। আপুনি তেখেতক লগ পাইছে ওচৰৰ পৰা? মই ওচৰৰ পৰা সংবাদ সেৱা কৰি থাকোঁতে মই লগ পাইছোঁ, কিন্তু এতিয়া মই যোগদান কৰাৰ পিছত মই লগ পোৱা হোৱা নাই। আপোনাৰ আচলতে ৰাজনৈতিক
ক্ষেত্ৰখনলৈকে অহাৰ নিশ্চয় এটা পৰিকল্পনা আছে, লক্ষ্য এটা উদ্দেশ্য এটা আছে, প্ৰত্যেকৰে থাকে। কি আপোনাৰ? আপুনি চাওক যে মই প্ৰথম ছাত্ৰ সন্থাৰ মঞ্চত আমি প্ৰতিবাদ কৰিলোঁ, মই পুনৰ উভতি আহিছোঁ আকৌ। নিশ্চয়কৈ দেখিলোঁ যে সমস্যাবিলাক সমস্যা হৈয়ে থাকে। ৰাজহুৱা বৃহৎ বৃহৎ সমস্যাবিলাকৰ ক্ষেত্ৰত জনপ্ৰতিনিধিসকলে যদিও গুৰুত্ব দিয়ে, কিন্তু এটা সময়ৰ পৰিসৰৰ ভিতৰত বা তেওঁলোকৰ অৰ্থৰ এটা সীমা থাকি যায়, যাৰ কাৰণে হয়তো ছাত্ৰ সন্থাই হওক, বিভিন্ন আজি অসমত বহুকেইটা ছাত্ৰ সংগঠন আছে, তেওঁলোকে প্ৰতিবাদ কৰিলেই যে সমস্যা সমাধান হ'ব সেইটোও নহয়। তাৰ লগত মই চালোঁ যে অকণমান বাতৰি কৰি বা বাতৰি কাকতৰ জৰিয়তে প্ৰচাৰ কৰি হ'লেও কিছু অকণমান দৃষ্টি আকৰ্ষণ কৰিব পাৰিনে মই দ্বিতীয়টো ষ্টেপ চালোঁ। শেহতীয়াকৈ মই চাইছোঁ যে তৃতীয় ষ্টেপ হৈছে ৰাজনৈতিকভাৱে যদি কিবা আমি সমস্যা সমাধান কৰিব লাগে তেতিয়াহ'লে আমি নিজেই কৰিব লাগিব, আগবাঢ়িব লাগিব। সেইকাৰণে মই ৰাইজৰ সেৱা কৰিবৰ কাৰণে কিন্তু মই আগবাঢ়ি আহিছোঁ। ৰাইজে কৰ্ণেশ্বৰ ডেকাক কিয় বিশ্বাস কৰিব? বিশ্বাসটো মোক কৰিব এইটো কাৰণতে যে যিখিনিয়ে মোক হাড়ে হিমজুৱে মোৰ পৰিয়াল জানিব, মোৰ ব্যক্তিত্বটোও জানিব লাগিব। মানুহ এজন আজি ইলেকশ্যন এটা খেলিম বুলি বা নিৰ্বাচন খেলিম বুলি আহিলেই যে আমি যদু মধু হৰি কাৰোবাক ৰাইজে ভোট দিব তেনেকুৱা নহয়। মই এইবাৰ যোগদান যিহেতু কৰিছোঁ, মই এইবাৰে যে নিৰ্বাচন খেলিম সেইটো মোৰ কোনো পৰিকল্পনা নাই, কিন্তু মই আশা কৰিছোঁ। আপোনাক যদি খেলিবলৈ বিজেপিয়ে সুবিধা দিয়ে তেনেহ'লে আপুনি কোনটো সমষ্টিৰ পৰা নিজক নেতৃত্ব দিব? এইটো মোৰ যিহেতু নিজা সমষ্টি, এতিয়া আমাৰ টংলা বিধানসভা সমষ্টি, মই একেষাৰে মই হ'ব বুলি ক'ম, কাৰণ মই কোনো কাৰণত অনুপযুক্ত নহয় বুলি মই নিজৰ ওপৰত মোৰ সেইখিনি বিশ্বাস আছে। মই আপোনাকো কৈছোঁ আৰু বহুকেইজন আমাক দলীয় মোৰ জ্যেষ্ঠসকলেও মোক সোধে কেতিয়াবা যে আপোনাৰ সপোন, মই বোলো সপোনটো চবৰে থাকে, প্ৰত্যেকজন কৰ্মীৰে হয়তো এটা দায়িত্ব ল'ব বা এটা নতুন কিবা এটা নিৰ্বাচনী কৰ্ম আঁচনি ল'বৰ কাৰণে প্ৰত্যেকৰে এটা সপোন থাকে। মই তাৰ কিন্তু মানে বিকল্প ময়ো নহয়, মোৰো এটা সপোন আছে। যদি মোক দলে ভাবে যে এওঁ পাৰিব, মই কিন্তু কোনো ধৰণত মই শাৰীৰিকভাৱেও সুস্থ, মানসিকভাৱেও মই সুস্থ আৰু মই সমাজখনৰ হকে মোৰ যিখিনি দায়িত্ব আছে বুলি মই ভাবোঁ। আপুনি এতিয়া অলপমান সময়ৰ কাৰণে ধৰি লওক যে আপুনি বিধানসভা সমষ্টিৰ হৈ আপুনি নিৰ্বাচন খেলিলে, আপুনি MLA হওক অথবা MCLA হওক অথবা আপুনি এগৰাকী MP পদৰ কাৰণে আপোনাক নিৰ্বাচন কৰি দিয়া হ'ল। যদি আপুনি জিকে তেনেহ'লে আমাৰ জনসাধাৰণৰ কাৰণে আপুনি কোনটো বিশেষ দিশক বেছি? মই আজি এইটো কথা আপোনাক এতিয়া মই আজি ক'ব নোখোজোঁ, কাৰণ এইটো কাৰণতে যে অলিক কল্পনা অগভীৰ আঁচনি মনৰ বাসনা চূৰ্ণ কৰে বুলি কৈছে। গতিকে আজি মই এইটো মই চৰি কৈছোঁ আপোনাক, মই এইটো উত্তৰ আজি নিদিওঁ। নিশ্চয়কৈ প্ৰিয় দৰ্শক, এখেত হৈছে শ্ৰী কৰ্ণেশ্বৰ ডেকা, এগৰাকী ছাত্ৰ সন্থাৰ কৰ্মী হিচাপে তেখেতে নিজৰ জীৱনৰ যাত্ৰা আৰম্ভ কৰি ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা সংবাদ জগতৰ মঞ্চলৈ আৰু সংবাদ জগতৰ ক্ষেত্ৰখনৰ পৰা ৰাজনৈতিক মঞ্চলৈ এতিয়া ক্ৰমান্বয়ে আগবাঢ়ি গৈছে। তেখেতৰ বহুত সপোন, তেখেতৰ বহুত কল্পনা, তেখেতৰ কৰ্ম আঁচনিলৈ তেখেতে এতিয়া যাত্ৰা অব্যাহত ৰাখিছে। JNK নিউজৰ ব্যক্তিত্বৰ চিনাকি অনুষ্ঠানত তেখেত আজি অতিথি হৈ তেখেতৰ মনৰ কথা ব্যক্ত কৰিবলৈ এটি সুবিধা লাভ কৰিছে আৰু আমি তেখেতক অভিনন্দন জনাইছোঁ, শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তেখেতৰ অনাগত যি জীৱনৰ যাত্ৰা, সেয়া যাত্ৰা সফল কাম হ'ব। কৰ্ণেশ্বৰ ডেকাৰ আমি কিছু কথাহে সংক্ষিপ্তত আলোচনা কৰিবলৈ যত্ন কৰিছোঁ, যিহেতুকে আমি 30 বা 35 মিনিট সময়ৰ ভিতৰত আমাৰ ব্যক্তিত্বৰ চিনাকি অনুষ্ঠানটোক আমি সামৰিব লাগে। তাৰ লগতে এইখিনি কথাকো কওঁ যে তেখেতে সামাজিকভাৱে এগৰাকী সচেতন, এগৰাকী দায়বদ্ধ নাগৰিক। আমি সুনাগৰিক বুলি যে কওঁ, এগৰাকী দেশৰ সুনাগৰিক বুলি ক'লেও ভুল কোৱা নহ'ব। বিশেষকৈ ক'ভিড প্ৰট'কল টাইমৰ পৰা আমাৰ বানপীড়িত অৱস্থালৈকে তেখেতসকলে কিন্তু বিভিন্ন সামাজিক কাম কাজ কৰিবৰ কাৰণে ওলাই আহিছে আৰু আৰ্তদুৰ্গতসকলৰ কাষত থিয় হৈছে। বিশেষকৈ মোৰ মনত পৰালৈকে যেতিয়া 2022 চনত হ'ব সম্ভৱ, যেতিয়া বানপানীয়ে চাৰিওফালে বিশেষকৈ দৰং আৰু ওদালগুৰিত বিভীষিকা আৰু ত্ৰাসৰ সৃষ্টি কৰিছিল, সেই সময়ত আপোনালোকৰ ওদালগুৰি প্ৰেছ গিল্ডৰ হৈ আপোনালোকে যথেষ্টখিনি কাম কৰিছিল আৰু হেল্পিং হেণ্ড এছ'চিয়েশ্যনক আপোনালোকক সহযোগিতা আগবঢ়াইছিল। সেই সময়ৰ অনুভৱ যদি আমাক দৰ্শকক আজি জনাই দিয়ে। নিশ্চিতভাৱে আপুনি জানে যে কলাগাঁও যিটো নোৱা নৈ, ভূটান পাদদেশৰ পৰা বৈ অহা নোৱা নদী, এতিয়াও মথাউৰিটো বনাইছে কিছু কিছু অংশত, আৰু সেই সময়খিনিত আচলতে এটা দুৰ্বিষহ সময় বুলি ক'ব লাগিব যে বানত কক বকাই প্ৰায় 4-5খন গাঁৱৰ মানুহৰ কৃষিভূমিটো বাদেই দিছোঁ, ঘৰৰ ভিতৰত একঁকাল এবুকুলৈকে পানী। আমি বাতৰি সংগ্ৰহ কৰিব গৈছিলোঁ, আপুনি সেই সময়ত আমাক সংগ দিছিলে, আপুনিও আমাৰ লগতে গৈছিল, কিন্তু য'ত মানুহৰ ঘৰলৈ যাবৰ কাৰণে কোনো আমি ৰাস্তা বিচাৰি পোৱা নাছিলোঁ। সেই অৱস্থাটো আমি গৈ মানুহখিনিয়ে মানে ভোকত তেওঁলোকে আৰ্তনাদ হৈ আছিল। আচলতে বানত কক বকাই থকাটোৰ পিছতো যেতিয়া 2-3 দিন মানুহে নোখোৱাকৈ থাকিব, তেতিয়া কিন্তু ভোকৰ তাৰণা। তাৰপিছতে আমি বাতৰি কৰিব আহি আমাৰ কেমেৰামেনক আমি তাত লগাই থৈ আমি পুনৰ উভতি গৈছোঁ, যাই আকৌ খাদ্য সামগ্ৰী আমি সিদিনাখনেই আনি দিয়া হৈছে। তাৰ পিছদিনাখন আপোনাৰ জৰিয়তে আমি কিছু খাদ্য সামগ্ৰী পুনৰ দিয়া হৈছিলে, আপোনাৰো নিশ্চয় মনত আছে। অকল খাদ্য কাপোৰ দিয়া হৈছিলে। গতিকে আমি
এনেকুৱা ধৰণে আৰ্তজনৰ কাষত এতিয়াও আমাৰ মন মগজুবিলাকত সদায় দৰিদ্ৰজন আৰ্তজন কাৰোবাৰ যদি থাকিবলৈ ঘৰ নাই আমি সেইখিনিও যদি ব্লকৰ জৰিয়তে পাৰি বহুকেইটা ঘৰো আমি তেনেকৈ কৈ দিয়া হৈছে যদিও সংবাদ সেৱা সেই সময়ত কৰি আছিলোঁ কিন্তু এতিয়াও এই দাৰিদ্ৰতা কিন্তু সমাজৰ পৰা দূৰ হোৱা নাই আমাৰ সমাজৰ দাৰিদ্ৰতাৰ কথা আমি যেতিয়া কৈ থাকোঁ কোৱা হয় যে দৰিদ্ৰ সীমাৰেখাৰ তলৰ ব্যক্তিবিলাকে BPL কাৰ্ড অৰ্থাৎ BPL কাৰ্ড তেওঁলোকক দি আজি তেখেতসকলক সুবিধা প্ৰদান কৰা হৈছে অসম চৰকাৰে কিন্তু বৰ্তমান সময়ত আয়ুষ্মান কাৰ্ড ইতিমধ্যে বন্ধ কৰা হৈছে বুলিয়ে ক'ব পাৰি কাৰণ বহুতখিনি ৰোগৰ চিকিৎসা আগত আয়ুষ্মান কাৰ্ডত হৈছিল এতিয়া নহয় ফলত এনেকুৱা হয় নেকি যে দৰিদ্ৰসকলক দৰিদ্ৰ কৰি ৰখাৰ আৰু এটাই ষড়যন্ত্ৰ চলি আছে নাই এইটো বৰ্তমান সময়ৰ আমাৰ যশস্বী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে কেইটামান ভাল পদক্ষেপ গ্ৰহণ কৰিছে আপুনি যদি গম পায় যে যিবিলাক আগতে আমাৰ ৰেচন কাৰ্ড আছিলে এই ৰেচন কাৰ্ড বহু চৰকাৰী কৰ্মচাৰীয়ে তেওঁলোকে আচলতে চাউল বিনামূলীয়া মানে সামগ্ৰীখিনি পোৱাৰ লোভত তেওঁলোকে ৰেচন কাৰ্ডবিলাক মানে নিজৰ নামত বনাই লৈছিলে কিন্তু অতি শেহতীয়াকৈ আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে এতিয়া এই ৰেচন কাৰ্ডবোৰ কিন্তু কেনচেল কৰাটো হ'বই কিন্তু যিসকল চৰকাৰী কৰ্মচাৰীয়ে লৈছে তেওঁলোকৰ কিন্তু চাকৰিৰ কাৰণেও ভাবুকি আহি পৰিছে যাতে প্ৰকৃত দৰিদ্ৰ যিজন পৰিয়াল সেই পৰিয়ালটোই চৰকাৰৰ সুবিধাটো পাওক আৰু যিখিনি চৰকাৰী কৰ্মচাৰী তেওঁলোকে কিয় পাব লাগে বাৰু সেইটো ময়ো মাজতে ফেচবুকত লিখিছিলোঁ যে চৰকাৰী কৰ্মচাৰীসকলৰ ওপৰত চৰকাৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে কাৰণ তেওঁলোকে দৰিদ্ৰৰ যি মুখৰ কাৰণে আনি দিয়া যিখিনি ভাত বুলি মই কৈছোঁ সেইখিনি বস্তু চৰকাৰী কৰ্মচাৰী তেওঁলোকক এটা চৰকাৰে মাহিলী পাৰিশ্ৰমিক এটা দিয়ে তেওঁলোকক দৰমহা দিয়ে তাৰ পিছতো তেওঁলোকে এই সৰু সৰু বস্তুৰ ওপৰত কিয় লক্ষ্য কৰে এইটো বৰ মানে দুখ লগা কথা গতিকে এই বিষয়টোৰ ওপৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে অতি শেহতীয়াকৈ নহয় তেওঁ বিভিন্ন ধৰণৰ প্ৰচাৰ মাধ্যমৰ জৰিয়তে তেওঁ ফেচবুকো লাইভ দিয়ে এই ব্যৱস্থাখিনি কিন্তু তেওঁ কম দিনত কৰি আছে আৰু ইতিপূৰ্বে কেইবাজন 3খন নে 4খন মই টোটেল হিচাপটো মই গম পোৱা নাই ইমানখিনি চৰকাৰী কৰ্মচাৰীয়ে ৰেচন কাৰ্ড ঘূৰাই দিবৰ কাৰণে তেওঁ মানে স্পষ্ট কৰি দিছে এইটোতো একেবাৰে লজ্জাজনক কথা যিসকলে চৰকাৰী বিভাগত চাকৰি কৰি আছে তেখেতসকলে সাধাৰণ ৰেচন কাৰ্ডখন লৈ পেলাই তাৰ পৰা কিবা অলপ পাব তাৰ স্বাৰ্থত সেইখিনি কাম কৰাটো উচিত হোৱা নাই লাজ পাব লাগে নিজে লাজ পাব লাগে আৰু লাজ পায় নে নাপায় সেইটো ডাঙৰ কথা কিন্তু যিদিনাখন ধৰা পৰিব সেইদিনাখনতো লাজ নিশ্চয়কৈ পাব যদি আত্মসন্মানবোধ আছে সামাজিক ক্ষেত্ৰত এগৰাকী দায়বদ্ধ নাগৰিক হিচাপে কৰ্ণেশ্বৰ ডেকা নিজকে কিমান সফল বুলি ভাবে সামাজিকভাৱে যেহেতু মই আপোনাক পুনৰ কৈছোঁ 94 মই প্ৰথম মেট্ৰিক পাছ কৰাৰ পিছৰ পৰা তেতিয়াৰ পৰাই মই সফলতা পাইছোঁ বুলি মই এইটো কাৰণতে কৈছোঁ যে কলাগাঁও মহাবিদ্যালয়ত মই প্ৰথম যেতিয়া উচ্চ শিক্ষা বুলিয়ে ক'ব লাগিব হায়াৰ ছেকেণ্ডেৰী পঢ়িব যাওঁ তাত দেখিলোঁ যে ভেঞ্চাৰ কলেজখনত কোনো ধৰণৰ গছ গছনি নাছিলে এই ইউনিয়ন বডিখনে টংলা মহাবিদ্যালয়ৰ যিখন পাৰ্ক আছে তাত কিন্তু গছৰ পুলিৰ কাৰণে ছ'চিয়েল ফৰেষ্ট্ৰিয়ে তাত কিছু গছৰ পুলি ৰোপণ মানে সংৰক্ষণৰ ব্যৱস্থা কৰিছিলে মই আহি সেই সময়ত আমাৰ টংলা মহাবিদ্যালয়ৰ প্ৰয়াত গণেশ্বৰ চহৰীয়া ছাৰৰ নাম মই ল'ব লাগিব প্ৰিন্সিপাল ছাৰ আছিলে তেখেতে মই এখন দৰখাস্ত দি আমি 10খন চাইকেলত প্ৰায় 50 জোপা গছৰ পুলি লৈ গৈছিলোঁ 5 জোপামানকৈ আমিও সৰু সৰু ল'ৰা তেতিয়া হায়াৰ ছেকেণ্ডেৰী পঢ়ি থকা আৰু সেই গছৰ পুলিখিনি অকল যে কলেজতে ৰুম তেনেকুৱা নহয় কলেজত আমি 10 জোপামান গছ ৰুইছিলোঁ বাকীখিনি আমি কলাগাঁও বিভিন্ন স্থানত কলাগাঁও মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাই আমি ৰোপণ কৰিছিলোঁ কিন্তু গছ ৰুলে কি হ'ব এতিয়াও মোৰ এটা অনুভৱ আহে আপুনি এটা গছৰ পুলি ৰুৱক 10টা ৰুই লাভ নাই যদি এটা গছৰ পুলি বছৰত আমি ৰুই সুন্দৰভাৱে সংৰক্ষণৰ যিখিনি ব্যৱস্থা লালন পালন গৰু ছাগলীয়ে খাব নোৱাৰাকৈ বা যিখিনি স্থানত আমি বৃক্ষৰোপণ কৰিব লাগে কিন্তু আপুনি দেখাত 50টা গছৰ পুলি ৰুই যেতিয়া আমি এটাও হোৱাব নোৱাৰোঁ তেনেকৈ বৃক্ষৰোপণ কৰি লাভ নাই এটা দুৰ্ভাগ্যজনক দিশ হয় যে বৃক্ষৰোপণ কাৰ্যসূচী আমি সকলোৱে লওঁ আৰু দিনটোত 100টা 1000টা গছ পুলি ৰুওঁ কিন্তু তাৰ ভিতৰত 10টা গছ পুলি জীয়াই আছেনে নাই সেই ঠন ধৰি উঠিছে নে নাই গা গছ বগাব পাৰিছে নে নাই বা বৰ্তমান সময়ত আমি তেওঁৰ পৰা গছৰ পৰা চাহ বা আমি ফল ফুল পামনে নাই সেইটো কিন্তু দেখিবলৈ পোৱা নাযায় খুব কম পোৱা যায় গতিকে যিখিনি কৰা যায় ভালকৈ কৰিলে ভাল যদি আমি সন্তানৰ দৰে লাল কথা আছে যে এক বৃক্ষ 10 পুত্ৰ সম গতিকে এটা বৃক্ষক আমি যদি পালন কৰিব পাৰোঁ 10 পুত্ৰৰ যিটো সুখ আমি সেই সুখটো লাভ কৰিব পাৰোঁ তেনে ক্ষেত্ৰত প্ৰত্যেকে গুৰুত্ব দিয়া উচিত বৃক্ষৰোপণ কাৰ্যসূচী নামতে নকৰি বৃক্ষটোক লালন পালন কৰি যেন বৃক্ষৰূপতে তেখেতসকলক গঢ়ি দিব পাৰি সম্পূৰ্ণৰূপে ঠন ধৰাব পাৰি তাৰ কাৰণে সকলোৱে প্ৰয়াস কৰিব লাগে বৰ্তমান যুৱ সমাজত নানান ধৰণৰ ঘটনা ঘটি আছে আৰু এই ক্ষেত্ৰত আপুনি যিহেতুকে ছাত্ৰ সমাজৰ পৰা ওলাই আহি সংবাদ জগতত বিভিন্ন ক্ষেত্ৰত ঘূৰি ফুৰিছে আৰু ছাত্ৰ সমাজক লৈ বা যুৱ সমাজক লৈ বিভিন্ন সময়ত আপুনি বাতৰিও পৰিৱেশন কৰিছিল আচলতে ছাত্ৰ সমাজৰ কোনটো দিশে বেছিকৈ নকাৰাত্মক প্ৰভাৱ তেওঁলোকৰ ওপৰত পেলাইছে যিটো তেখেতসকলৰ ভৱিষ্যত জীৱনক থান বান কৰিবৰ কাৰণে খুবেই সক্ষম হৈ উঠিছে কোনটো দিশ সেইটো
চাওক এটা পৰিয়াল বুলি ক'লে ল'ৰা ছোৱালী থাকিবই মাক দেউতাক ঘৰখনৰ মাক দেউতাক যদি এটা সংস্কাৰকামী পৰিৱেশ আনিব নোৱাৰে তেতিয়াহ'লে ল'ৰা ছোৱালী কিন্তু বিশৃংখল হ'বই যি পৰিয়ালত পুৱা গধূলি ধূপচাকি নজ্বলে যি পৰিয়ালত পুৱা গধূলি ঈশ্বৰৰ নামত প্ৰাৰ্থনা এফাকি ভাগৱতৰ শ্লোক এফাকি গীতাৰ শ্লোক যিটো পৰিয়ালত নলয় সেই পৰিয়ালৰ ল'ৰা ছোৱালী কোনো কাৰণত সংস্কাৰকামী হ'ব নোৱাৰে সেইটো মোৰ নিজৰ বিবেকেৰে মই কৈছোঁ কাৰণ মই এজন যদিও আজি যুৱক হৈ আছোঁ ময়ো দুটাকৈ ল'ৰা ছোৱালীৰ ময়ো দেউতাক কিন্তু ময়ো আজি 4-5 বছৰ হৈ গ'ল ধৰ্মগ্ৰন্থ বুলি ক'লে এইটো ভুল কোৱা নহয় গোটেইখিনিতে গীতা ভাগৱত আমি শ্ৰেষ্ঠ ধৰ্মগ্ৰন্থ বুলিয়ে কওঁ তাৰ লগত ৰামায়ণ মহাভাৰত এই গোটেইখিনি মই এফালৰ পৰা চোৱাৰ আৰম্ভ কৰি দিছোঁ একমাত্ৰ ল'ৰা ছোৱালীৰ কাৰণে গতিকে আমি মোৰ আৰম্ভণিতে মই কৈছোঁ যে মই অতি দৰিদ্ৰ ঘৰৰ ল'ৰা আৰু এই দৰিদ্ৰ ঘৰৰ ল'ৰা হোৱাৰ পিছত মই অলপমান অনুভৱ কৰিছোঁ এতিয়া যে আমি অকণমান এই ধৰ্মগ্ৰন্থবিলাককো আমি অকণমান ল'ৰা ছোৱালী ডাঙৰ হৈ আহিছে আমি তেওঁলোকৰ মন মগজুটো অকণমান আধ্যাত্মিক বিষয়টো অকণমান আনি দিব পাৰিব লাগে নিশ্চয়কৈ আৰু যদি সন্ধিয়া হোৱাৰ লগে লগে মই ঘৰৰ পৰা বাহিৰত থাকোঁ ল'ৰা ছোৱালী কি পঢ়িছে নে কি পঢ়া নাই আমি যদি নাচাওঁ মোবাইলটো অনবৰত যদি লাৰি থাকে তেতিয়াহ'লে সেই ল'ৰা বা ছোৱালীয়ে কোনো কাৰণত সফলতা লাভ কৰিব নোৱাৰে যাৰ কাৰণে উচ্ছৃংখলতা এটা পৰিৱেশ আহি যায় বহু যুৱ প্ৰজন্মক মই দেখিছোঁ কেতিয়াবা বাইক এখন কিনি দিছে ল'ৰা ছোৱালীয়ে মাক দেউতাকে পইচা পাতি আছে বুলিয়ে যে বাইকখন কিনি দিব মই সেইটো কিন্তু আশা নকৰোঁ সেই ল'ৰাজনে বাইকখনেৰে ক'লৈ যাব দেউতাকজনে সেই কথাটো প্ৰথম কিন্তু অনুভৱ কৰিব লাগিব বা ছোৱালীজনীৰ হাতত এটা দামী মোবাইল দিয়া হৈছে মোবাইলটোৰে কি কৰিব আজি হয় আমাৰ কৰোনা মহামাৰীৰ সময়ত মোবাইলৰ জৰিয়তে আমাৰ যিখিনি শিক্ষাৰ ব্যৱস্থা আমি অভিভাৱকসকলে তুলি দিছোঁ হয়তো অভিভাৱকৰ ভুলৰ কাৰণে হৈছে বুলি মই এইকণে অনুভৱ আজি প্ৰতিদিনে জিলাখনতে নহয় অকল ওদালগুৰি জিলা নহয় দৰঙত নহয় সমগ্ৰ ৰাজ্যখনতে দিনত কিমানটা দুৰ্ঘটনা সংঘটিত হৈ আছে হয়তো আমি টিভি খুলিলেই গম পাওঁ গতিকে ইয়াৰ গুৰিত কিন্তু অভিভাৱকসকল মই ল'ৰা ছোৱালীসকলক পটককৈ দায়ী বুলি ক'ব নোখোজোঁ তেওঁলোকে বিচাৰাৰ ধৰণে আমি দেউল পূজাত যেনেকৈ বেলুন এটা কিনি দি বুলি কয় মাক দেউতাকে কিন্তু ল'ৰা ছোৱালীক বেলুনৰ দৰে বাইক গাড়ী এইবিলাক কিনি দিয়া হৈছে কিন্তু ইয়াৰ ক্ষেত্ৰত অকণমান বাইকখন কিনি দিওঁতে মাক দেউতাকে অকণমান অনুভৱ কৰিব লাগে যে ল'ৰাজনক মই কি কাৰণত বাইকখন কিনি দিলোঁ আমি কলেজত আহিছিলোঁ বাছত বা আমি চাইকেল লৈ আহিছিলোঁ কলেজত মই পঢ়ি থাকোঁতে মই চাইকেল লৈ আহিছিলোঁ আৰু এতিয়া তাৰপিছত মই যেতিয়া টংলা কলেজত আহিলোঁ তেতিয়া আমি বাছত আহি যাওঁ বাছত আহি বাছত গুচি যাওঁ কিন্তু এতিয়া ল'ৰা ছোৱালীক বাইকটো লাগে বা আমাৰ মামাৰ জৰিয়তে ছোৱালীসকলক আমাৰ স্কুটি দিয়া হৈছে ল'ৰাখিনিকো দিছে তাৰপিছতো যি দামী দামী বাইকবিলাক দিয়ে য'ত মানে মানুহ ওচৰত পথেৰে খোজকাঢ়ি যাব নোৱাৰা পৰিৱেশ ইমান জোৰত যায় তেওঁলোকে তাৰ কাৰণে দুৰ্ঘটনাও বেছি হৈছে দুৰ্ঘটনা বহুত বেছি হৈ গৈছে তেনে ক্ষেত্ৰত আমাৰ যুৱ সমাজক আপুনি কি আহ্বান জনাব আহ্বান জনাব এইটোৱে যে তেওঁলোকে অকণমান নিজৰ মন মগজুক যিহেতু আমি অধ্যয়ন কৰাই হওক বা তেওঁলোকে অধ্যয়ন কৰি এৰিছে অকণমান কৰ্মমুখী কিন্তু ব্যৱস্থাখিনিত অকণমান আগভাগ ল'ব লাগিব যে আমি কেনেকৈ চলিম এই অনুভৱবিলাক আনিব লাগিলে কেতিয়াবা বিভাগীয়ভাৱে হওক বিভিন্ন ডিপাৰ্টমেণ্ট আছে আজিৰ তাৰিখত এই ডিপাৰ্টমেণ্টবিলাকেও অকণমান অঞ্চল বিশেষে কিছুমান কি হ'ব এইটো আমাৰ ৱৰ্কশ্বপ পাতাৰ দৰে আমি কিছু কৰ্মশালা বা তেনেকুৱা ধৰণে অকণমান যদি ব্যৱস্থা কৰা হয় তেতিয়াহ'লে কিন্তু ল'ৰাখিনি অকণমান বুজি পাব তেওঁলোকক যে আমি দুটকা কেনেকৈ উপাৰ্জন কৰিব পাৰোঁ বা আমি মা বা দেউতাই পঠাই দিয়া পইচাখিনি দেউতাই যদি চাকৰি কৰিছে কেনেকুৱা ধৰণে দিছে মই খৰচ কৰিছোঁ খৰচ কৰোঁতেও অকণমান যদি চিন্তা কৰি কৰা যায় তেতিয়াহ'লে নিশ্চয় তেওঁ মূল হেৰিলৈ আহোঁতে বিশেষ সময় নালাগিব তো নিশ্চয়কৈ প্ৰিয় দৰ্শকসকল খুবেই গুৰুত্বপূৰ্ণ এটা বিষয় আমাৰ সন্তানক আমি কোনটো পথেৰে আগবঢ়াই লৈছোঁ সেইটো এটা চিন্তনীয় দিশ আৰু বৰ্তমান সময়ত আমি বেছিভাগ অভিভাৱকক যিটো মনৰ যিটো অভিপ্সা যিটো আকাংক্ষা আমি বুলি কওঁ সেই আকাংক্ষা কিন্তু বৰ বেছি আৰু সন্তানৰ প্ৰতি তেখেতৰ এক্সপেক্টেশ্যনছ বেছি আৰু বেছিকৈ পঢ়া শুনা কৰি তেখেতসকলে এটি ডাঙৰ চাকৰি কৰিব আৰু আজিকালি যেন সেইটো এটা কম্পিটিশ্যন হৈ গৈছে মাৰ্ক আৰ্নিং এতিয়া ল'ৰা ছোৱালীক মোটামুটি 90%ৰ এবভ মাৰ্ক লাগিবই তেতিয়াহে মাক দেউতাক সন্তুষ্ট হয় কিন্তু এইখিনি পোৱাৰ পিছতো কিছুমান অভিভাৱক কিন্তু অসন্তুষ্ট হোৱা দেখা পোৱা যায় তাৰ ফলত কিন্তু বহুত ল'ৰা ছোৱালী ডিপ্ৰেশ্যনতো গৈছে আৰু বহুত ল'ৰা ছোৱালী কিন্তু আত্মহত্যাৰ দৰে পথকো বাছি লৈছে তেওঁলোকৰ মনত ক'ৰবাত ভয় যদি মই আজি নম্বৰ কমকৈ পাওঁ মোৰ অভিভাৱকৰ পৰা মই গালি শুনিব লাগিব মোৰ সমাজখনৰ পৰা মই কটু বাক্য শুনিব লাগিব ফলত ৰিজাল্ট অহাৰ আগতেও আত্মহননৰ বহুত দৃষ্টান্ত আমি ইতিমধ্যে যোৱা বছৰে পাই গৈছোঁ আৰু এই বছৰো কিন্তু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা ইতিমধ্যে আৰম্ভ হৈছে আৰু 15 তাৰিখৰ পৰা আমাৰ মাধ্যমিক পৰীক্ষাও আৰম্ভ হ'ব গতিকে এই ক্ষেত্ৰতে আমি JNKT নিজৰ পৰিয়ালৰ ফালৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত অৱতীৰ্ণ হোৱা সেৱা আৰু CBSEৰ ক্ৰছৰ
সকলো ছাত্ৰ ছাত্ৰীলৈকে আমি শুভেচ্ছা আৰু শুভকামনা জ্ঞাপন কৰিছোঁ, আশীৰ্বাদ প্ৰদান কৰিছোঁ। তেখেতসকলে নিজৰ যিখিনি চিলেবাছৰ পাঠ্যক্ৰমৰ যিখিনি বিষয়বস্তু সেইখিনিক তেখেতসকলে ভালদৰে অধ্যয়ন কৰিব, অনুধাৱন কৰিব, অনুশীলন কৰিব আৰু সুন্দৰকৈ পৰীক্ষা দি সফল এগৰাকী ছাত্ৰ বা ছাত্ৰীৰ পৰিচয় দাঙি ধৰিব। আৰু তাৰ লগতে এইটো কথাও মনত ৰখা উচিত যে আমি শাৰীৰিক সুস্থতা ৰক্ষা কৰি মানসিক সুস্থতা ৰক্ষা কৰিয়ে আমি এই ক্ষেত্ৰত আগবাঢ়িব লাগিব। পঢ়া শুনা আমাক লাগিব, তাৰ লগে লগে কিন্তু আমাৰ আজিৰ অতিথিয়ে কোৱাৰ দৰে যে সংস্কাৰ, যিখিনি নৈতিক সংস্কাৰ, সেইখিনি নৈতিক সংস্কাৰ লাগিব। নৈতিক প্ৰমূল্যবোধৰ মাপকাঠিত আমাৰ জীৱনৰ চৰিত্ৰ সজাব লাগিব, তেতিয়াহে আমি সুন্দৰ এটি জীৱন লাভ কৰিবলৈ সক্ষম হ'ম। আমি সংস্কাৰক বাদ দি আমি কেৱল পুথিগত বিদ্যাৰে আমি নিজৰ জীৱনটো সুন্দৰকৈ সজাব নোৱাৰোঁ। আৰু অভিভাৱকসকলে এই ক্ষেত্ৰত গুৰুত্ব দিয়ক, নিজৰ সন্তানক কমচে কম ৰাতিপুৱা সময়খিনিত আৰু গধূলি সময়খিনিত ঈশ্বৰমুখী কৰিবলৈ চেষ্টা কৰক। তেখেতসকলক জ্যেষ্ঠ শ্ৰেষ্ঠজনৰ চৰণ চুই সেৱা কৰিবলৈ শিকাওক, কাৰণ সেয়াই তেখেতৰ আধ্যাত্মিক যাত্ৰাত সহায় কৰিব। আৰু আধ্যাত্মিক জ্ঞানবিহীন আমাৰ পুথিগত বিদ্যাই কেতিয়াও পৰিপক্ক ৰূপত এগৰাকী মানুহ হিচাপে আমাক গঢ়িবলৈ সক্ষম নহ'ব, এই কথা নিশ্চিত। তেনে ক্ষেত্ৰত অভিভাৱকসকল সজাগ হ'ব লাগিব, সচেতন হ'ব লাগিব। আমি আমাৰ ল'ৰা ছোৱালীক পঢ়া শুনাৰ উপৰিও আদাৰ্ছ কাৰিকুলাম এক্টিভিটিছত তেখেতসকলক জড়িত কৰাব লাগিব। তেখেতসকলে যিমানে ব্যস্ত হৈ পৰিব শিক্ষা আহৰণৰ ক্ষেত্ৰত, সাংস্কৃতিক আহৰণৰ ক্ষেত্ৰত, আজিকালি বহুত ধৰণৰ স্কোপ আছে, আজিকালি স্কিল ডেভেলপমেণ্টৰ বহুতখিনি কাম চলি আছে। গতিকে আমাৰ ল'ৰা ছোৱালীৰ যিখিনি স্কিল আছে সেইখিনিক আমি কেনেদৰে সম্প্ৰসাৰণ কৰিব পাৰি তাৰ কাৰণে অভিভাৱকসকলে গুৰুত্ব দিয়া উচিত। JNK নিউজৰ বিশেষ অনুষ্ঠান ব্যক্তিত্বৰ চিনাকিত আজি মোৰ অতিথি শ্ৰী কণেশ্বৰ ডেকা, এগৰাকী ছাত্ৰনেতা, এগৰাকী সংবাদদাতা আৰু বৰ্তমান সময়ত এগৰাকী ৰাজনৈতিক কৰ্মী হিচাপে জীৱনৰ পাতনি মেলিবলৈ আৰম্ভ কৰিছে। তেখেতৰ জীৱনৰ ঘাত প্ৰতিঘাত সংঘাতৰ বহু কথা আমি এই মুহূৰ্তত জনাবলৈ চেষ্টা কৰিছোঁ, যদিও কম সময়ৰ পৰিসৰত ইয়াকৈ শেষ কৰিব নোৱাৰি। তথাপিও আমি সকলোৰে শেষত জানিব বিচাৰিম যে কণেশ্বৰ ডেকা হিচাপে যদি ভৱিষ্যতে আমাৰ ৰাজনৈতিক ক্ষেত্ৰখনত এটি সফলতা লাভ কৰে, তেনেহ'লে সমাজখনৰ কোনটো দিশক পৰিৱৰ্তন কৰিব বিচাৰিব? প্ৰথম আচলতে দৰিদ্ৰতা মোৰ এটা সপোন। দৰিদ্ৰতা বুলি ক'লে সমাজৰ প্ৰতিটো স্তৰতে নহয়, আচলতে আমাৰ যিহেতু ওদালগুৰি জিলাখন সামগ্ৰিকভাৱে বহুখিনি পিছপৰা আছিলে, কিন্তু যেতিয়া BTR হৈ গ'ল 2003 চনত, তাৰ পিছৰ পৰা কিন্তু এই BTR অঞ্চলৰ বা BTAD অঞ্চলত যথেষ্ট উন্নতি হোৱা ইয়াত পৰিলক্ষিত হৈছে। আগতে যেতিয়া বাতৰি সংগ্ৰহ কৰিব আহোঁ, এই ডিমাগুচি অঞ্চলৰ বা যিটো আমাৰ ওদালগুৰি তামোলপুৰ পথ আছে, এই পথটোৰ সৈতে সংলগ্ন এতিয়াতো বৰ সুন্দৰ পথ, অসমবালাৰ পথৰ ৰকমে হৈ আছে। ইয়াত দলং এখনো নাছিলে, আপুনি শুক্লাই নদী পাৰ হ'ব লাগিব। তেতিয়া পানী আহিলে আমি বাইকখন ৰাখাই ৰৈ দিওঁ, আকৌ যেতিয়া পানী কমি গ'ল লগে লগে আমি নদী পাৰ হৈ যাই বাতৰি সংগ্ৰহ কৰিব যাওঁ। কেতিয়াবা ঘূৰি আহোঁ, ৰাতি হৈ যায়, পানী আহি আছে, মানুহবিলাকে আমাক কয় এতিয়া নোৱাৰা যাব, আমি ৰৈ দিওঁ। গতিকে সামগ্ৰিকভাৱে এই ওদালগুৰি জিলাখন এতিয়া যথেষ্ট উন্নত হৈছে বুলি আমি অনুভৱ কৰিছোঁ, কাৰণ ৰাস্তা ঘাটৰ যিখিনি যাতায়াতৰ ব্যৱস্থা, এই যাতায়াতৰ ব্যৱস্থাই কিন্তু অঞ্চলৰ উন্নয়ন সাধন কৰে। আজি এই ভাৰত ভূটান সীমান্তত যি উৎপাদিত নালাপাৰাত সুন্দৰকৈ কণী উৎপাদনৰ এটা সুন্দৰ ব্যৱস্থা কৰিছে ইয়াত। মই তেওঁলোকৰ নামকেইটা বাৰু এতিয়া ক'বলৈ নাযাওঁ, দীঘলীয়া হ'ব। কিন্তু সেই কণী আজি মঙলদৈ বজাৰ দখল কৰিছে। মই কেতিয়াবা কিনিলে চাওঁ, এয়া আমাৰ ওদালগুৰিৰ কণী মাৰ্কিং কৰা থাকে সুন্দৰভাৱে। গতিকে আজি আপুনিও সুধি কৈছে যে আমাৰ শিক্ষিত নিবনুৱা যুৱক যুৱতী আচলতে যদি কৰ্মমুখী হয়, যদি কৰ্মমুখী হ'ব লগা এটা পৰিৱেশ নিজে নিজে আচলতে গ্ৰহণ কৰা যায়, তেতিয়াহ'লে কোনো কাৰণত চৰকাৰী চাকৰিৰ প্ৰতি আগ্ৰহ হ'ব নালাগে। আমি যদি নিজক অকণমান সংস্কাৰ সাধন কৰি অলপমান যদি আমি কৰ্মমুখী হৈ যাওঁ নহয়, আমি এটা পৰিয়াল চলাবৰ কাৰণে বা নিজে মই চলিবৰ কাৰণে কোনো ধৰণৰ আনৰ ওচৰত আমি হাত নপতাকৈ চলিব পৰা আছে আমাৰ হাতত সমল। আমি যুৱ উচ্ছৃংখলতাক যদি ৰোধ কৰিব লাগে তেনেহ'লে কোনটো পদক্ষেপ গ্ৰহণ কৰিব? এইটোত মই পুনৰ কৈছোঁ যে ইয়াত আচলতে ৱৰ্কশ্বপৰ প্ৰয়োজন আছে। যুৱ উচ্ছৃংখলতাত আজি বাইকখন লৈছে, ভাং খাইছে, মদ খাইছে, ড্ৰাগছ খাইছে, ড্ৰাগছৰ প্ৰতিটো আসক্ত হোৱা বহু যুৱক এতিয়া হৈ গৈছে। পুৱা গধূলি আহক, ঘৰত বিভিন্ন ধৰণৰ মাৰপিট কৰে, মাক দেউতাকক পইচা নিদিলে চুইচাইড কৰিম কিবা কিবি নানানটা ভাবুকি দিয়ে। আজি বাইক এখন কিনি নিদিয়ে যদি, তেতিয়া মাক দেউতাকৰ যদি চৰকাৰী কৰ্মচাৰী হয় তেওঁলোকক ভাবুকি দিয়ে, 2 দিন 3 দিন ভাত নোখোৱাকৈও লৰাই থাকি যায় যে ভাত নোখোৱালৈকে মানে নাই মোক বাইকখন দিলেহে মই ভাত খাম, য'ত মাক দেউতাকো বাধ্য হ'বলগীয়া হৈ যায়। গতিকে এইবিলাক আচলতে মই পুনৰ কৈছোঁ যে আৰম্ভণিৰ পৰা সৰুৰ পৰা কিন্তু এটা সংস্কাৰমুখী আধ্যাত্মিক এটা পৰিৱেশ একেদিনে নাহে, এইটো লাহে লাহে আনিব লাগিব। গতিকে বহুত অভিভাৱকক দেখিছোঁ, বহুত শিক্ষকক মই দেখিছোঁ, তেওঁলোকে মদ খায়ো স্কুলত যায়, সেইবিলাক নিউজো কৰিব যাওঁ, কিন্তু যেতিয়া হাতে ভৰিয়ে ধৰিব আহে, গুৰু বুলি ক'লে শিক্ষাগুৰুক মই বহুত মানো, এতিয়াও মানো, আগতেও মানি আহিছোঁ, ভৱিষ্যতেও মই মানি যাওঁ। গতিকে বহুত শিক্ষাগুৰুৱে আজিৰ তাৰিখতো মদ খাই স্কুললৈ যায়। যদিও কিছু আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে
বিভিন্ন ধৰণৰ সভা সমিতিৰ জৰিয়তে তেওঁলোকক সভাটো বহুত মিটিঙতো কৈছে আপুনিতো খাই আহিছে বুলি তেওঁলোকক কিন্তু স্বীকাৰ কৰিছে হয় খাই অহাটো হয় গতিকে এইবিলাকৰ ল'ৰা ছোৱালী যেতিয়া পুনৰ মাক দেউতাকক মুঠ খাই থকা দেখিব তেওঁলোকৰ ল'ৰা ছোৱালীয়ে নিশ্চয় উপদেশতকৈ আৰ্হি ভাল কৰ্মটো গ্ৰহণ কৰিলে ভাল কিন্তু সেইখিনি আমি যুৱ উশৃংখলতা আনিব লাগিলে আমি অকণমান কৰ্মমুখী আমি চিন্তাধাৰা আগবাঢ়িব লাগিব আঁচনি লাগিব আৰু চৰকাৰেও এতিয়া বিভিন্ন বিভাগত মীন বিভাগে হওক আজি গাহৰি পালন হওক ব্ৰইলাৰ ফাৰ্ম হওক বা মৎস্য উৎপাদনে হওক ক্ষুদ্ৰ উদ্যোগৰ যোগেদি বা ক্ষুদ্ৰ আমাৰ যিখিনি আঁচনি আছে যাৰ যোগেদি আমি স্বনিৰ্ভৰশীল হ'ব পাৰি স্বনিৰ্ভৰশীল যোজনা আজি বহুত নিশ্চয় জিলাখনত বিশেষকৈ আমাৰ সমগ্ৰ অসমখন কৃষি প্ৰধান যিহেতু ৰাজ্য এই ৰাজ্যখনৰ প্ৰতিটো স্থানত আজি মীন উৎপাদন কৰিব লাগে বুলি ক'লে প্ৰতিটো স্থানত ৰাজ্যখনৰ প্ৰতিখন জিলাত মৎস্য উৎপাদনৰ থল আছে অমুকখন জিলাত নাই বুলি ক'লে আমি নামানো প্ৰতিখন জিলাত মাছ উৎপাদনৰ কাৰণে হয় গাহৰি উৎপাদন হয় আজি যিমান পৰিমাণে আজি আমাক গাহৰি লাগে সেই পৰিমাণে কিন্তু গাহৰি আমাৰ উৎপাদন ইয়াত হোৱা নাই বাহিৰৰ পৰা আহি আছে মাছটো আপুনি চাওক আজি অন্ধ্ৰপ্ৰদেশ হওক বাহিৰৰ পৰা ট্ৰাকে মাছ আহি অসমৰ বজাৰ দখল কৰিছে কণী যিমান পৰিমাণৰ লাগে আজি কণী সেই পৰিমাণে আমাৰ অসমত উৎপাদন হোৱা নাই বাহিৰৰ কণী আহি বজাৰ দখল কৰি আছে গতিকে আমি মাত্ৰ আমাৰ উৎপাদন হৈ আছে পাচলিখিনি আজি বৰপেটাতে হওক আমাৰ খাৰুপেটীয়াতে হওক এই পাচলিখিনি উৎপাদন কৰি আছে এটা বিশেষ শ্ৰেণী মানুহে তাৰ বাহিৰে কিন্তু অসমীয়া সমাজত মই দেখিছোঁ যে আমাৰ প্ৰত্যেকজন ব্যক্তিৰ এটা প্ৰৱণতা আহিছে যে হাতত বেগখন লৈ আমি বজাৰলৈ যোৱা আমাৰ প্ৰৱণতাটো গঢ় লৈ উঠিছে তো আমি বিশ্বাস কৰোঁ যে বেগখন লৈ বজাৰলৈ গৈ বজাৰৰ পৰা আমি কিনি আনি নিজৰ পাকঘৰ শুৱনি কৰাতকৈ বা আমি তেনেকৈ জুতি লোৱাতকৈ আমি যদি অলপমান খেতি নিজৰ ঘৰতো কৰিব পাৰোঁ আমি বেগখন ভৰাই বজাৰত বিক্ৰী কৰাৰ প্ৰৱণতাটো আমি আনিব লাগে মই সেইটোহে সকলোকে আহ্বান জনাইছোঁ আৰু ময়ো নিজে আজি তাৰিখত মই আপুনি ক'লে শুনি ভাল পাব যে মই পাচলি নিকিনো এতিয়া মই কোনো ধৰণৰ পাচলি মই বজাৰ নকৰোঁ মই অকণমান আলুৰ খেতিও কৰা হৈছে মোৰ তাত বিন লাগি আছে এতিয়া মটৰ লাগি আছে গাজৰ মই খেতি কৰিছোঁ এতিয়া আকৌ মই অকণমান জিকাৰ খেতি লগাইছোঁ তাৰমানে একেবাৰে শুদ্ধ যিখিনি শাক পাচলি সেইখিনি নিজৰ ঘৰতে উৎপাদন কৰি আপুনি খাই আছে তাৰমানে আপুনি কেমিকেল নোহোৱা শাক পাচলি খাই এতিয়া সুস্থ দেহমনৰ গৰাকী হওক আমি তাকে কামনা কৰিছোঁ আৰু সদৌ শেষত যিহেতুকে ভিডিঅ'টো আমি বেছি দীঘল কৰিব নোৱাৰিম এটা সময়ৰ বাপকাঠি আছে ব্যক্তিত্বৰ চিনাকি অনুষ্ঠান কেনেদৰে আমাৰ সমাজক এগৰাকী ব্যক্তিক চিনাকি কৰে এই অনুষ্ঠানটো এটি মাৰ্গদৰ্শক হিচাপে কাম কৰিব পাৰে নাই মই আপোনাৰ এই অনুষ্ঠানখন JNKD নিউজ মই প্ৰায় চাই থাকোঁ আৰু যেহেতু আপোনাৰ লগত মোৰ এটা আত্মিক সম্পৰ্ক এই চেনেল হোৱাৰ আগৰ পৰাই আছে আপুনিও জানে আৰু ময়ো জানো গতিকে মই চাই কিন্তু বৰ ভাল পাওঁ ইয়াত যথেষ্ট গঠনমূলক চিন্তা চৰ্চাৰে সমাজৰ বিভিন্ন স্তৰত দক্ষতা থকা ব্যক্তিসকলক আপুনি মাতি আনি বিভিন্ন ধৰণৰ পৰামৰ্শমূলক বা অসমবাসী ৰাইজকে আপুনি যিখিনি অভিজ্ঞ ব্যক্তি তেওঁলোকক আপোনালোকে মাতি আনি পেলাই সুন্দৰভাৱে এই নিউজৰ চেনেলে আপুনি প্ৰচাৰ ব্যৱস্থা কৰি আহিছে কিন্তু মই আজি অকণমান ব্যতিক্ৰম মই আপোনাক ক'লোঁ যে মই পৰামৰ্শ দিব পৰা আচলতে হোৱা নাই এতিয়াও মই যিখিনি মোৰ ব্যক্তিগত জীৱনত মই কৰি অহা কাম মই কিন্তু সেইখিনিহে কৈছোঁ আপোনাৰ ওচৰত মই অসমৰ ৰাইজক বা আমাৰ আপোনাৰ জৰিয়তে মই চেনেলৰ জৰিয়তে মই কাকো পৰামৰ্শ দিব পৰা ব্যক্তি মই এতিয়ালৈ হৈ উঠা নাই বা ঈশ্বৰে মোক সেইখিনি মতি এতিয়ালৈ দিয়া নাই গতিকে মই আপোনাক এটা অনুৰোধ কৰিম যে আপুনি এই যি JNKD নিউজ এই নিউজৰ জৰিয়তে সমাজৰ বিভিন্ন স্তৰত যি দক্ষতা থকা ব্যক্তিসকলক আপুনি মীন বিভাগৰ মানুহ আপুনি মাতিব পাৰে ইয়াত বহুকেইজন মীন পালক আছে য'ত মীন পালনৰ জৰিয়তে আমাৰ স্বনিৰ্ভৰশীল কৰিব পাৰে বৰ সুন্দৰভাৱে গাহৰি পালন কৰা ব্যক্তি আছে মই বালিপাৰালৈ গৈছিলোঁ তেজপুৰৰ তেওঁৰ নামটো মই পাহৰিছোঁ এক সুন্দৰ মানে এতিয়াতো এছিয়া মহাদেশৰ ভিতৰত তেওঁ প্ৰথম হৈ গৈছে গাহৰি পিকমেন বুলি পেলাই তেওঁ জনাজাত মই তেওঁ ঘৰলৈ গৈছোঁ চাবৰ কাৰণে বা তেনেকুৱা ধৰণে আজি আমাৰ ওচৰতে আছে ইয়াতে আমাৰ যিটো নালাপাৰাত ব্ৰইলাৰ কণীৰ যিখিনি উৎপাদন এইবিলাক আচলতে তেনেকুৱা ধৰণৰ ব্যক্তিসকলক আপুনি মাতি আনি যাতে আমি তেওঁলোকৰ পৰা কি ধৰণে তেওঁলোকে ফাৰ্মখন আৰম্ভ কৰিছে মীন উৎপাদন মাছৰ উৎপাদন কেনেকুৱা ধৰণে কৰে যাতে চাই থকাবিলাকেও দৰ্শকে কিবা এটা কৰিবৰ কাৰণে উপকৃত হয় আৰু চৰকাৰে কিন্তু বিভিন্ন ধৰণৰ সহায় দিছে বেংকে আচলতে ঋণ দিয়ে এতিয়া গতিকে কোনো শিক্ষিত নিবনুৱা যুৱক যুৱতীয়ে ভাবিব নালাগে যে মোৰ টকা নোহোৱাৰ কাৰণে মই এইখিনি কৰিব নোৱাৰোঁ কিন্তু বেংকৰ ওচৰত আপোনালোকে দক্ষতাখিনি অৰ্জন কৰিব লাগিব প্ৰথম
গাহৰি পালন কেনেকৈ কৰিব লাগে সেইখিনি তেওঁ জানি ল'ব লাগে দক্ষতা সম্পন্ন ডকুমেণ্ট ছাবমিট কৰিলে কৰিলে নিশ্চয় বেংকে সহায় কৰে বৰ্তমান সময়ত এটা সুন্দৰ পৰামৰ্শ আগবঢ়াইছে আৰু প্ৰিয় দৰ্শকসকল এখেত হৈছে শ্ৰী কণেশ্বৰ ডেকা তেখেতৰ জীৱনৰ অনুভৱেৰে আমি যিহেতুকে প্ৰচন্ন নিবনুৱা বুলি এষাৰ কথা আছে শিক্ষিত প্ৰচন্ন নিবনুৱা সেই নিবনুৱাসকল কিন্তু বহুত সময়ত ডিষ্ট্ৰেছ হোৱা দেখা পাওঁ আমি ডিপ্ৰেশ্যনত যোৱা দেখা পাওঁ কাৰণ তেখেতসকলৰ কৰ্মমুখী আঁচনিৰ প্ৰতি তেখেতসকলে হয়তো সুবিধা পোৱা নাই গ্ৰহণ কৰিবলৈ অথবা নিজৰ আৰ্থিক দৈন্যতা থকাৰ কাৰণে তেখেতসকলে নিজাববীয়াকৈ কৰিবলৈও পৰাকৈ কৰিব পৰা নাই গতিকে তেনে ক্ষেত্ৰত আজি আমাৰ অসম চৰকাৰ তথা বেংক বিষয়াসকলে স্বনিৰ্ভৰশীল এটি যোজনাৰ যোগেদি তেখেতসকলৰ দক্ষতা সম্পন্ন যদি ডকুমেণ্ট আমি ছাবমিট কৰিব পাৰি তেনেহ'লে তাৰ পৰা নিজে স্বনিৰ্ভৰশীল হোৱাৰ লগতে নিজৰ বন্ধুবৰ্গক লগত লৈ পেলাই আমি এটা সুন্দৰ প্ৰতিষ্ঠান গঢ়ি আমি তাৰ যোগেদি জীৱনটোক আগুৱাই নিব পাৰি আৰু আমাৰ এটা জীৱনৰ লগতে এটা পৰিয়াল চলিবৰ কাৰণে যিখিনি ধন উপাৰ্জনৰ প্ৰয়োজন হয় সেইখিনি আমি খুব সহজভাৱে কৰিব পাৰি আৰু তাৰ যোগেদি আমি সুন্দৰ সুস্থ জীৱন এটা গঢ়িব পাৰিম আমি আমাৰ জীৱনৰ যিখিনি বেয়া দিশ সেইখিনিক আমি আঁতৰাই যদি ভাল হ'বলৈ চেষ্টা কৰোঁ তেনেহ'লে সমাজত ভাল হোৱাৰ বহুতখিনি উপায় আছে গতিকে সেইখিনিকে লৈ আমি আগবাঢ়িব লাগিব আপোনাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ হয় মোৰ ফালৰ পৰাও আপোনাক মই ধন্যবাদ জনাইছোঁ লগতে যেন কেডি নিউজ বা স্বত্বাধিকাৰ আপোনাক মই কৃতজ্ঞতা জনাইছোঁ কাৰণ আপুনি মোক আজি এই সুবিধাখন দিলে গতিকে মই মোৰ কথাখিনিত কাৰোবাক যদি ক'ৰবাত অকণমান কাৰোবাক উৎসাহ দিয়া তেতিয়া মই ভাল পাম নমস্কাৰ প্ৰিয় দৰ্শকসকল এখেত হৈছে শ্ৰী কণেশ্বৰ ডেকা তেখেতৰ কথাখিনি আপোনালোকে শেষলৈকে শুনিছে আৰু আমি আশা কৰোঁ ভিডিঅ'টো লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব তেখেতৰ চিন্তাধাৰাক আমি আমাৰ সমাজখনক লৈ যাবলৈ চেষ্টা কৰোঁ যিহেতুকে তেখেতে এটা সুন্দৰ কৰ্ম আঁচনিৰ জৰিয়তে এটি পৰিৱৰ্তন বিচাৰি আমাৰ সমাজখনলৈ উঠি আহিছে আৰু তেনে ক্ষেত্ৰত আমাৰ সহায় সহযোগিতা তেখেতৰ খুবেই প্ৰয়োজন হ'ব সমাজখনক সুন্দৰ দিশেৰে আগবঢ়াই নিবৰ কাৰণে যুৱ প্ৰজন্মক সঠিক দিগদৰ্শন দিবলৈ আৰু আমাৰ সমাজ ব্যৱস্থাত এটি উন্নয়নশীল প্ৰক্ৰিয়াৰে আমি আগবাঢ়িবলৈ প্ৰত্যেকজনে হাতে হাত ধৰি আগুৱাই আহিব লাগিব তেতিয়া এখন সুস্থ সমাজ আৰু সুস্থ জীৱন আমি গঢ়িবলৈ সক্ষম হ'ম আমি পুনৰবাৰ আপোনালোকক কৈছোঁ আপোনালোকে চাই আছে জেএনকেডি নিউজৰ বিশেষ অনুষ্ঠান ব্যক্তিত্বৰ চিনাকি আজিৰ অনুষ্ঠানৰ অতিথি শ্ৰী কণেশ্বৰ ডেকা এগৰাকী ছাত্ৰনেতা সংবাদদাতা আৰু বৰ্তমান সময়ত ৰাজনীতিত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰা এগৰাকী ৰাজনৈতিক কৰ্মী এনে ক্ষেত্ৰত আপোনালোকে আশীৰ্বাদ কৰিব তেখেতৰ এই জীৱনৰ যাত্ৰা যেন সফল হয় আমি যেন এখন সুস্থ সমাজ পাওঁ তেখেতৰ পৰা এটি উন্নয়নশীল কৰ্ম আঁচনিৰ যোগেদি আমাৰ সমাজৰ নানানটো দিশত আমি উন্নয়ন দেখিবলৈ সক্ষম হ'ম তেতিয়ালৈ সকলোৱে সুস্থ থাকক কুশলে থাকক মংগলে থাকক চাই থাকিব জেএনকেডি নিউজ ধন্যবাদ